আজি আপোনালোকলৈ লৈ আহিছো মই এটা নতুন ৰেচিপিটো হৈছে ব্ৰেড দি মই আজি আপোনালোকক কালাকান বনাই দেখুৱাম এটা ইউনিক ৰেচিপি যেহেতু আপোনালোকে গাখীৰ দি কালাকান বনাই খাইছে কিন্তু এনেকে বনাই খোৱা নাই মই আজি আপোনালোকক সেইকাৰণে দেখুৱাইছো এনেকেও আপোনালোকে বনাই খাব পাৰিব একদম সিম্পল ৰেচিপি আৰু কম সময়ৰ ভিতৰতে আপোনালোকে এনেকে ৰেচিপিটো বনাব পাৰিব আৰু ৰেচিপিটো আপোনালোকে সম্পূৰ্ণ চাব তেতিয়া গম পাব মই ৰেচিপিটো কেনেকৈ বনাইছো আৰু মোৰ এই ৰেচিপিটো চাই ভাল লাগিলে এটা লাইক কৰি দিব লগতে এটা সাবস্ক্ৰাইব কৰিব আহক এতিয়া বেছি দেৰি নকৰি আমি ৰেচিপিটো আৰম্ভ কৰো ব্ৰেড কালাকান বনাবৰ কাৰণে মই গাখীৰ এনেকে গেছত বহাই লৈছো 1 লিটাৰ এনেকে মই 1 লিটাৰ গাখীৰ এতিয়া গেছৰ জুই বেছিকে দি এখিনি মই ধুনিয়াকে গৰম কৰি লম এখিনি একদম কম হোৱালে মই এখিনি এনেকে গৰম কৰি লম এখিনি গেছৰ জুই বেছিকে দি মই এখিনি গৰম কৰিম আৰু এই সাইডৰ এনেকে যিখিনি লাগি ধৰে এখিনি মই এনেকে এৰুৱাই দিম আৰু এনেকে ধুনিয়াকে গৰম কৰি থাকিম একদম খুব ভাল এটা ৰেচিপি আপোনালোকক মই ব্ৰেড দি আজি কালাকান বনাই দেখুৱাম তাৰ কাৰণে মই এনেকে গাখীৰখিনি গৰম কৰি আছো এনেকে চাওক মই অনবৰতে গাখীৰখিনি লৰাই আছো আৰু লৰাতে গাখীৰখিনি অনেকখিনি একদম কমি আহি আছে আৰু মই এনেকে বহুত সময় মানে গাখীৰখিনি গেছত এনেকে লৰাব লাগিব পকাব লাগিব কাৰণ গাখীৰখিনি যেহেতু কমাম মই কমাই লব লাগিব ইমান মানে পাতলা গাখীৰ মই ব্যৱহাৰ নকৰো গোটা কৰিম আৰু এটো একটা একদম ইউনিক এটা ৰেচিপি হয় যে আপোনালোকে যেহেতু খাটি গাখীৰ দি আপোনালোকে মানে কালাকান খাইছে কিন্তু এনেকে আপোনালোকে কোনো দিনটো কি জানি ব্ৰেড দি বনাই পোৱা নাই সেই কাৰণে মই আজি আপোনালোকক ব্ৰেড দি কালাকান বনাই দেখুৱাম আৰু একদম খুব ভাল লাগে খাই এই কালাকানটো কোনেও ধৰিব নোৱাৰিব যে মই ব্ৰেড দি বনাইছো আৰু এনেকে মই অনবৰতে গেছৰ জুই অকমান মিডিয়াম কৰি দি এখিনি মই অনবৰতে লৰাই থাকিম আৰু একদম কম হোৱালে এখিনি মই এনেকে লৰাই থাকিম আৰু এখিনি মই পকাই লম ধুনিয়াকে এনেকে মোৰ এতিয়া গাখীৰখিনি চাওক মোৰ অনেক একদম মানে গুটেইখিনি আধা আধি মোৰ কমি গৈছে শুকাই গৈছে মানে এনেকে মোৰ শুকাই গৈছে এতিয়া মই ইয়াত দি আছো এনেকে এলাচি পাউডাৰ দিছো মই এনেকে আৰু দি আছো মই এনেকে ডাঙৰ চামুচ দি চেনি 5 চামুচ মই মোৰ পছন্দ মতে মই চেনি ব্যৱহাৰ কৰিছো আৰু আপোনালোকৰ যিমানখিনি ইয়াত মিঠা দৰকাৰ সিমানখিনি আপোনালোকে ব্যৱহাৰ কৰিব এতিয়া মই এখিনি আৰু অকণমান সময় এনেকে গেছত লৰাই লম কাৰণ গৰম কৰি লম কাৰণ চেনি দিলে যেহেতু অকমান পাতল হয় গাখীৰখিনি সেই কাৰণে মই আৰু অকণমান সময় এখিনি এনেকে লৰাই লম গেছৰ ওপৰত এনেকে পকাই লম এনেকে ধুনিয়াকে মই গাখীৰখিনি মিলাই আছো চাওক গেছত গাখীৰ আৰু চেনি ধুনিয়াকে এনেকে মিক্স হৈ গৈছে এনেকে মই চেনি আৰু গাখীৰ ধুনিয়াকে মিক্স কৰি ললো চাওক মোৰ ধুনিয়া গাখীৰখিনি ডাঠ হৈ গৈছে আৰু মই ইয়াত দি আছো পেস্তা আৰু কাজু আৰু বাদাম এনেকে মই এখিনি ইয়াত দি লৈছো দি মই এখিনি আকৌ ধুনিয়াকে এনেকে মিক্স কৰি লৈছো এখিনি মোৰ হৈ গল মই এতিয়া এখিনি গেছৰ জুই বন্ধ কৰি দিম আৰু এখিনি ঠাণ্ডা হোৱালে মই অকমা সময় ৰাখি দিম এখিনি ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক আকৌ দেখুৱাই আছো কালাকানটো বনাই এখিনি মই ঠাণ্ডা হোৱালে এনেকে ৰাখি দিম অকনমান সময় এখিনি গেছ বন্ধ কৰাৰ পিছত মই আকৌ দি আছো এনেকে কেশৰ অকনমান কেশৰ দিলে মানে কালাৰটো দেখিবলৈ ধুনিয়া হ'ব আপোনালোকৰ হাতত যদি কেশৰ নাথাকে বা দিব মন নকৰে তেতিয়ালে আপোনালোকে নিদিলেও হ'ব মই এনেকে কেশৰ দি দিছো অকনমান এতিয়া এখিনি ঠাণ্ডা কৰি লম ধুনিয়াকে কালাকান বনাবৰ কাৰণে মই এনেকে ব্ৰেড লৈ লৈছো আপোনালোকে যিকোনো নৰমাল ব্ৰেড লব পাৰিব মই এনেকে ব্ৰেড লৈ লৈছো এতিয়া মই এই ব্ৰেডৰ এই সাইড কিটা ধুনিয়াকে কাটি লম এনেকে সাইড খিনি মই কাটি লম গুটেইখিনিও এনেকে মই গুটেইখিনি কাটি লৈছো এনেকে মই কাটি লৈছো এনেকে সম্পূৰ্ণ গুটেইকিটা মই কাটি লম এনেকে সম্পূৰ্ণ মই গুটে পিস কিটা কাটি ললো চাওক এখিনি মই ইয়াত থৈ আছো এনেকে সাইডত আৰু কালাকান বনাবৰ কাৰণে মই এনেকে এখন ট্ৰে লৈ লৈছো এনেকে সাইডটো উঠা ট্ৰে এনেকে লৈ লব আপোনালোকে আৰু মই এখিনি এনেকে যে মই বনাই লৈছিলো এতিয়া মই এখিনি ইয়াত দি লম অকনকে
এনেকৈ এতিয়া মই এনেকৈ লগাই ল'লোঁ আৰু মই দি আছোঁ এনেকৈ এক পিচকৈ গোটেইখিনিত মই দি ল'ম। এনেকৈ মই ধুনীয়াকৈ মিলাই ল'ম। এনেকৈ মই মিলাই ল'লোঁ আৰু মই এনেকৈ গাখীৰ ঠাণ্ডা গাখীৰ মই ইয়াত লৈছোঁ আৰু ইয়াতে মই চেনি আৰু এলাচি পাউডাৰ দি এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু মই ইয়াত এতিয়া দি আছোঁ ব্ৰেডৰ ওপৰত। বেছি বেছি দিব নালাগে, অকণ অকণ দিব লাগে। এনেকৈ দিলে মানে এই কালাকানটো খাবলৈও ভাল হয় আৰু ব্ৰেডৰ এটা সোৱাদ ধুনীয়া ওলায়। এনেকৈ মই দি আছোঁ অকণ অকণকৈ গোটেইখিনিত। এনেকৈ মই ধুনীয়াকৈ গাখীৰখিনি দি ল'লোঁ আৰু ইয়াৰ ওপৰত দি আছোঁ মই এনেকৈ লাবৰি গাখীৰৰ এই মালাই। এনেকৈ মই ধুনীয়াকৈ মিলাই ল'ম। একদম খুব ভাল এটা ৰেচিপি বন্ধুসকল, আপোনালোকে এনেকৈ চাব আৰু ঘৰতে বনাই খাব। একদম ইউনিক ষ্টাইলৰ এই কালাকান। কোনেও গমেই নাপাব যে এই কালাকানটো মই ব্ৰেড দি বনাই আছোঁ। এতিয়া আকৌ মই ইয়াৰ ওপৰত আৰু এক পিচ এনেকৈ দিম। এনেকৈ মই আকৌ এনেকৈ সম্পূৰ্ণ এইখিনি দি ল'ম। এতিয়া আকৌ এনেকৈ আৰু অকণ অকণ ইয়াৰ ওপৰত মই এই গাখীৰ দি আছোঁ। গাখীৰ আৰু এই চেনিখিনি যে মই লৈ লৈছিলোঁ মিলাই, এইখিনি মই আকৌ এনেকৈ অকণ অকণকৈ দি ল'ম। এতিয়া মই আকৌ এনেকৈ ইয়াৰ ওপৰত আৰু এনেকৈ দি দিম মই এই গাখীৰৰ এই মালাইখিনি। এনেকৈ মই সম্পূৰ্ণ এতিয়া গোটেইখিনি এনেকৈ মিলাই ল'ম। এনেকৈ মই গোটেইখিনি এনেকৈ দি ল'ম। এতিয়া এনেকৈ মই সম্পূৰ্ণ এইখিনি মিলাই ল'লোঁ চাওক। আৰু মই ইয়াত দি আছোঁ এনেকৈ ওপৰত কাজু বাদাম আৰু বাদাম দি আছোঁ মই এনেকৈ ওপৰত। এনেকৈ মই ধুনীয়াকৈ সম্পূৰ্ণ মিলাই ল'ম গোটেইখিনিতে। এনেকৈ মই দি লৈছোঁ চাওক। আৰু এনেকৈ মই দি আছোঁ এনেকৈ পেষ্টা। এনেকৈ মই পেষ্টা দি লৈছোঁ অকণ অকণকৈ, বেছি দিয়া নাই। এনেকৈ সম্পূৰ্ণ মই চাওক ধুনীয়াকৈ সজাই ল'লোঁ। কাজু বাদাম আৰু কাঠবাদাম আৰু পেষ্টা দি ধুনীয়াকৈ সজাই ল'লোঁ। আৰু এইখিনি মই থৈ দিম ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টাৰ পিছত আকৌ দেখুৱাম মই আপোনালোকক কালাকানখিনি। এনেকৈ মই আধা ঘণ্টাৰ পিছত চাওক ফ্ৰিজৰ পৰা উলিয়ালোঁ। একদম ধুনীয়া টান হৈছে মোৰ এই কালাকানখিনি। এতিয়া মই আপোনালোকক কাটি দেখুৱাই আছোঁ। এনেকৈ মই কাটি লৈছোঁ চাওক। একদম ধুনীয়া কোমল হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে কালাকানখিনি। এনেকৈ মই সৰু সৰুকৈ পিচ কৰি ল'ম। আকৌ মই এনেকৈ কৰি ল'ম চাওক। আপোনালোকৰ মন পচন্দ মতে এনেকৈ কাটিব পাৰিব। মই এনেকৈ কাটি আছোঁ মোৰ পচন্দ মতে। একদম খুব ভাল এটা ৰেচিপি। কম সময়ৰ ভিতৰতে মই দেখিছেনে আপোনালোকক ব্ৰেড দি আজি বনাই দেখুৱাইছোঁ। বেছি কষ্টৰ ৰেচিপি নহয়, চিম্পুল ৰেচিপি। এনেকৈ আপোনালোকেও ঘৰত বনাব পাৰিব। আৰু এই ৰেচিপিটো খায়ো খুব ভাল লাগিব কালাকানৰ নিচিনা। এনেকৈ চাওক মই উঠাই দেখুৱালোঁ আপোনালোকক। দেখিবলৈ ধুনীয়া হৈছে আৰু ইয়াৰ ভিতৰখিনি চাওক, ধৰিব নোৱাৰে কি ধুনীয়া কালাকানৰ নিচিনা হৈ গৈছে। দেখিবলৈ ধুনীয়া হৈছে। একদম খুব ভাল এটা ৰেচিপি। আৰু মই এনেকৈ থৈ আছোঁ এনেকৈ পিচটো। আপোনালোকক কাটি দেখুৱাই আছোঁ চাওক মই কিমান কোমল হৈছে।
দেখিছেনে এনেকৈ মই ধুনীয়াকৈ বনাইছোঁ আৰু এনেকৈ আপোনালোকেও বনাব ঘৰত বনাই খাব একদম ইউনিক ৰেচিপি হয় এনেকৈ মই ধুনীয়াকৈ সজাইছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ এনেকৈ মোৰ ৰেচিপিটো আপোনালোকে চাব আৰু চাই কেনেকৈ পালে মোক কমেণ্ট কৰি জনাব আৰু ৰেচিপিটো আপোনালোকে ঘৰত খাব বনাই খাই পেলাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল মোৰ এই ৰেচিপি আৰু মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়া মোৰ এই নতুনকৈ ৰেচিপিখিনি চাই আছে তেখেতসকলেও যাতে মোৰ এই ৰেচিপি চাই এটা ছাবস্ক্ৰাইব কৰি দিয়ে লগতে এটা লাইক কৰি দিয়ে আকৌ মই নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ধন্যবাদ